নমস্কাৰ ধুনীয়া এৰি চাপোলৰ বাবে এইযোৰ হৈছে কটন চিল্কৰ যোৰা কালাৰটো হ'ব বটল গ্ৰীণ কালাৰ ইয়াতে ঘিচা ৱৰ্কত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এইযোৰ আপোনালোকে ল'ব পাৰিব 1800ত ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আৰু এইযোৰো খুবেই ধুনীয়া ডাৰ্ক কফি কালাৰত হ'ব ইয়াতে ঘিচা ৱৰ্কত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এইযোৰো আপোনালোকে ল'ব পাৰিব 1800ত ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আৰু এইযোৰো খুবেই ধুনীয়া হ'ব চিল্ক কটনৰ যোৰা ইয়াতো ঘিচা ৱৰ্কত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে 1800ত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইযোৰো খুবেই ধুনীয়া হ'ব কটন চিল্কৰ যোৰা ইয়াতে ঘিচা ৱৰ্কত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এইযোৰো ল'ব পাৰিব 1800ত ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আমাক যোগাযোগ কৰিব পাৰিব 9678284538 নম্বৰত এইযোৰো চিল্ক কটনতে হ'ব মেৰুন কালাৰ ধুনীয়াকৈ বনাই দিয়া হৈছে 1800 টকাত ল'ব পাৰিব এইযোৰো খুবেই ধুনীয়া হ'ব কালাৰটো হ'ব গল্ডেন য়েল্লো কালাৰ ইয়াতে ঘিচা ৱৰ্কত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে 1800ত ল'ব পাৰিব এইযোৰো খুবেই ধুনীয়া হ'ব হোৱাইট আৰু চিলভাৰ গুণাত কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এইযোৰো ল'ব পাৰিব 1800ত ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে